ব'লক আজি তিয়ঁহৰ খাৰ অকণ বেলেগ ধৰণে বনাওঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। বেলেগ ধৰণেনো কি আৰু মাছৰ মূৰটো দি বনাম, অকণমান দেখাই দিওঁ। আৰু এয়া মাছৰ মূৰ এটা আছিলে, দুদিনমান হ'ল, গতিকে আজি বোলো খাৰেই খাওঁ। এয়া ভাজি লৈছোঁ আৰু সেইফালে এইটো বাৰীৰ বুঢ়া তিয়ঁহ, বোলো খাৰেকে বনাই দিওঁ। খাবলৈ কিন্তু বহুত ভাল লাগে। যদি আপোনালোকে খোৱা নাই খাব পাৰিব। অকণমান নিমখ দিছোঁ। এনেই খাৰ বহালে মই তেলত ভাজি চাজি নলওঁৱেই। এয়া কলাখাৰ দিছোঁ দেই, আৰু তাৰপাছত অকণমান পিছতে মাছৰ মূৰফাল দি দিছোঁ। বেছি সময় নালাগে খাৰ সিজোতে, অকণমান আদা নহৰু পেষ্ট দিছোঁ। এনেকৈয়ে বনাবলৈ চেষ্টা কৰিছোঁ, একদম ইজিলি। আজি যিহে গৰম, বৰ বেছি লাগি থাকিবলৈ মন যোৱা নাই, গতিকে এনেকৈয়ে খাৰখন বনাই লৈছোঁ। একে সহজতে হৈ যায়, খাবলৈও ভাল লাগে। আপোনালোকে ট্ৰাই কৰিব পাৰে। আদা নহৰু অকণ দিব, আকৌ নিদিয়াকৈ নাথাকিব। আৰু শেষত, একেবাৰে শেষত দিছোঁ কেঁচা মিঠাতেল। সকলোৱে জানে, তেওঁ কৈ দিছোঁ। আৰু তাৰপিছত ব'লক এতিয়া মাখানা কেইটামান আছে, মই ইয়ালৈ ভাজোঁ। খুৰীয়ে গৈ আছে যিহেতু, তাইলৈ দি পঠিয়াম। গতিকে কেনেকৈনো ভাজোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। খাবলৈ কিন্তু বহুত টেষ্টি হয়, আৰু আজি বিৰাট গৰম। আৰু এয়া উস্তাদি মাৰি লৈছোঁ ব'লকচোন মাখানা ভাজিবলৈ। কিন্তু অকণমান কি হ'ল দেখাই দিওঁ। ঘিউতে ভাজিছোঁ দেই, অকণমান ঘিউ দিছোঁ, বেছি নহয়, ড্ৰাই ৰ'ষ্ট কৰিম। আৰু তাৰপাছতে এয়া চাওক, গেছৰ ফ্লেমটো কমাই ল'ব। আৰু তাৰপিছত দি দিছোঁ অকণ নিমখ, আৰু মিঠাকৈ ভাজিলে তাই ভাল পায়, সেইকাৰণে অকণমান নিমখ ছটিয়াই দিছোঁ। আৰু তাৰপিছত ভাবিলোঁ অকণমান মেজিক মছলাও দি দিওঁচোন। পেৰি পেৰি মছলা দিলে ভাল লাগে, মোৰ হাতত যিহেতু নাই, গতিকে এনেকৈয়ে দি থ'লোঁ। আৰু অকণমান গেছৰ ফ্লেমটো বঢ়াই থৈ গৈছিলোঁ। ৱাই, দেখিছেনে, একদম ক'লা পৰি গ'ল তলফালৰ পৰা, অকণ দুই এটা ক'লাই হৈ গ'ল। আৰু তাৰপাছতে মই ইয়াতে দিছোঁ এই যে গুড়া কৰি থোৱা গুড় থাকে যে মিঠৈ, সেয়া অকণমান দি দিছোঁ। মানে মিঠৈ অকণ সৰহকৈ দিব লাগিছিল, মোৰ অকণ কমেই হ'ল। আৰু গৰমত মই কি কৰিছোঁ মানে পাত্তাই নাইকিয়া হৈছে। এয়া দেখিছেনে, ধোঁৱা ধোঁৱা হৈ গৈছে। গেছৰ ফ্লেমটো এবাৰ বঢ়াইছোঁ, এবাৰ কমাইছোঁ, সেইকাৰণে মাখানাকেইটা ভাজোঁতে অকণমান অসুবিধা হ'ল। এনেই খাবলৈ কিন্তু বহুত ভাল লাগে। আৰু দেখিছে, এইটো কৰককৈ উঠে একদম, ইমান ধুনীয়া লাগে নহয়, মিঠা টেঙা টেষ্ট এটা আহে, মিঠা নিমখীয়া। আৰু এইফালে লৈছোঁ ভেন্দি কেইটামান বইল কৰি। আজি বইল ভেন্দি খাম, আৰু ৰাতিপুৱাৰে ভাজি চাজি আছেই দিয়কচোন, দৈ চৈ বহুত কিবা কিবি আছে। আৰু ব'লক, এয়া পূজাৰ পৰিৱেশ। যোৱাকালি আবেলি যাৰ ঘৰত সত্যনাৰায়ণ পূজা আছিলে, অকণ তালৈকো আপোনালোকক লৈ যাওঁ, অকণমান দেখাই দিওঁ। ভাবিছোঁ ভগৱন্তই সকলোৰে মংগল কৰক। ৰাজ হয়, মাৰি হয়, শত্ৰু হয়, নিবৃত্তি কামনা। দেখিবলৈকে ভাল লাগে ন, সঁচা দেখিবলৈকে ধুনীয়া লাগিছে। ওম অস্মিন মত কৰ্তব্যে শুভযোগ শুভলগ্নে শুভক্ষণে অলমানো ঋষি নারায়ণী নমস্তুতে নিত্যং শ্রীবিজয় নিত্যং নিত্যং কৈলাস মঙ্গলম জয়সাং নিত্য ভগবান মঙ্গলায় নরি মাধব মাধব বাসি মাধব মাধব হরি স্মরণিধান তৎসৎ ব্রহ্মণে নমঃ। ওম ওম তৎসৎ ব্রহ্মণে নমঃ জয় নমঃ। এস নৈবেদ্যং সম্প্রদানি সমন্বিতে জ্যেষ্ঠ পৰিয়ালবৰ্গস্য মংগলাৰ্থে শ্ৰী নাৰায়ণদেৱৰ চৰণত এততে পৃথক নবিত গো ধুম। আৰু সম্পূৰ্ণৰূপেনো কেনেকৈ পূজা ভাগ দেখাম, গতিকে অকণ দেখাইছোঁ। এয়া পাঁচালি পঢ়িছোঁ। দেৱদান বগন্ধৰ পদক্ষ ৰক্ষ সুবৰ্ণকা ওম ঋকয় মুনয়গা পবেদ মাত্ৰে বস অষ্টানি সর্বশ্রেষ্ঠানি রাজনু বাহনানি চ ঔষধানি সতেন চ ওম বিশানি দেব সবিদুরি দুইতানি তং গুণাতীতং গুণত্রয় সমন্বিতং লোকনাথং ত্রিলোকেশং। আৰু পূজাৰ শেষত এয়া ভাবিলোঁ অলপ প্ৰসাদ বিলোৱাটো লাগি দিওঁ। তাৰপাছত কিন্তু মোৰ আৰু ভিডিঅ' কৰা নহ'লে, এইকণহে কৰিলোঁ দেই। আৰু বিশেষ তেনেকুৱা মানুহো নাছিলে, ননদো আহিব পৰা নাই। আৰু এয়া বৌহঁত যাবলৈ ওলাল, বৌহঁতেই আহিছিলে একমাত্ৰ। আৰু তেন্তে আজিলৈ আহোঁ।